বন্ধু বান্ধৱসকল বহুতৰ মনত এটা প্ৰশ্ন থাকে যে সঁচাই ইউটিউবাৰবিলাকে যে ইউটিউবত ভিডিঅ' বনায় সঁচাকৈ ইউটিউবৰ পৰা টকা পায়নে আৰু যদি ইউটিউবৰ পৰা টকা পায় তেনেহ'লে 1000 ভিউজত কেইটকা পায় আপোনালোকৰ হয়তো মনত এইটো প্ৰশ্ন থাকে আপোনালোকৰ বুলি নহয় সকলোৰে মনত এইটো প্ৰশ্ন থাকে যে ইউটিউবাৰবিলাকে যে ইউটিউবৰ পৰা টকা পায় সঁচাকৈ পায়নে আৰু যদি পায় মিনিমাম 1000 ভিউজত কেইটকা পায় চ' বন্ধুসকল আজি এই ভিডিঅ'টোত আপোনালোকক মই লাইভ প্ৰুফ দেখুৱাম আপোনালোকক কেনেকৈ আপোনালোকে 1000 ভিউজত কেইটকা পায় আৰু আপোনালোকে যদি বিশ্বাস নকৰে ইউটিউবৰ পৰা সঁচাকৈ টকা পায় নে নাপায় তেনেহ'লে এই ভিডিঅ'টোত আজি আপোনালোকৰ সম্পূৰ্ণ ডাউট ক্লিয়াৰ হ'ব বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ চ' বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ বন্ধুসকল প্ৰথম যিটো আপোনালোকৰ প্ৰশ্ন থাকে সঁচাকৈ ইউটিউবাৰবিলাকে ইউটিউবৰ পৰা টকা পায় নে নাপায় চ' বন্ধুসকল আপোনালোকৰ যদি ইউটিউবৰ বিষয়ে অলপ জানে কিন্তু আপোনালোকে চিয়'ৰ নহয় ইউটিউবৰ পৰা কেনেকৈ টকা পায় আৰু ইউটিউবৰ পৰা যে টকাখিনি পায় কেনেকৈ বেংক একাউণ্টছত সোমায় তেনেহ'লে এই ভিডিঅ'টোত আপোনালোকে প্ৰথমৰ পৰা শেষলৈ অলপমান স্কিপ নকৰাকৈ চাই থাকক কাৰণ মই যে আপোনালোকক একদম লাইভ প্ৰুফ দেখুৱাওঁ আপোনালোকে ইউটিউবৰ পৰা কেনেকৈ 1000 ভিউজত কেইটকা পায় আৰু ইউটিউবৰ পৰা পোৱা টকাখিনি সঁচাকৈ বেংক একাউণ্টত সোমায় নে নোসোমায় বলক বন্ধুসকল এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চ' বন্ধুসকল মই এতিয়া আপোনালোকক লৈ আহিছোঁ মোৰ মোবাইলৰ স্ক্ৰীণখনলৈ মই এতিয়া আপোনালোকক দেখুৱাম যে ইউটিউবৰ পৰা 1000 ভিউজত কেইটকা পায় আৰু ইউটিউবৰ পৰা যে পায় টকাখিনি সঁচা নে মিছা বা আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন থাকে যে ইউটিউবৰ পৰা ইউটিউবাৰবিলাকে এনেই টকা নাপায় এনেই শ্ব' অফ কৰে চ' আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকৰ ডাউট ক্লিয়াৰ হ'ব বলক বন্ধুসকল মই এতিয়া আপোনালোকক এটা ইউটিউব চেনেল দেখুৱাম চিম্পলি এইটো ইউটিউব ষ্টুডিঅ' এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ আপোনালোকৰ আগতে নহ'লে আপোনালোকে বহুতে ক'ব যে স্ক্ৰীনশ্বট বা এডিট কৰা ভিডিঅ' দেখুওৱা বুলি সেয়েহে এইটো ইউটিউব ষ্টুডিঅ' এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ অ'পেন কৰি চিম্পলি এটা ইউটিউব চেনেল আপোনালোকৰ আগত এটা শ্ব' কৰা দিছোঁ এইটো আপোনালোকৰ নামটো ইয়াতে দেখা পাইছে ঠিক আছে মই ৰিফ্ৰেছ কৰি দেখাই দিছোঁ আপোনালোকেতো জানে যে যদি এই ভিডিঅ'টো বা এইখিনি যদি স্ক্ৰীনশ্বট হয় বা এডিট কৰা ভিডিঅ' হয় তেনেহ'লে আপোনালোকৰ ৰিফ্ৰেছ নহ'ব ঠিক আছে মই এতিয়া আপোনালোকক দেখুৱাইছোঁ ইয়াত বহুকেইটা চেনেল আছে মই এনেকৈ আপোনালোকৰ লাইভ প্ৰুফ দেখুৱাইছোঁ ঠিক আছে এই চেনেলটো মই এতিয়া দেখুৱাম এই চেনেলটো সম্পূৰ্ণ মনিটাইজ চেনেল ইয়াতে আপোনালোকৰ চৰি এটা কল আহি গৈছিল মই এতিয়া আপোনালোকক আকৌ দেখুৱাইছোঁ আপোনালোকৰ এই ইউটিউব চেনেলটো মই ৰিফ্ৰেছ কৰি আকৌ দেখুৱাইছোঁ ইয়াতে আপোনালোকৰ এষ্টিমেটেড ৰেভিনিউ ইয়াত $4.83 মই এই $4.83টো ইণ্ডিয়ান ৰুপিছতো কনভাৰ্ট কৰিম তাৰ আগতে আপোনালোকক এটা বস্তু দেখিম এই ইউটিউব চেনেলটো বৰ্তমান সময়ত এটা ভিডিঅ' আপোনালোকৰ 1000 ভিউজ গৈছিল আৰু সেই 1000 ভিউজত আপোনালোক কেইটকা পাইছে এই ইউটিউব চেনেলটো মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাইছোঁ প্ৰথমতে ইয়াত কণ্টেণ্ট অপশ্যনটো ক্লিক কৰিছোঁ কণ্টেণ্ট অপশ্যনটো ক্লিক কৰি ইয়াতে চিম্পলি ভিডিঅ' চিলেক্ট কৰি অলপমান তলত গৈ আপোনালোক দেখুৱাইছোঁ ইয়াত এটা ভিডিঅ' আছে আপোনালোক 1K ভিউজ গৈছে ঠিক আছে এইটো ভিডিঅ' আপোনালোক 1K ভিউজ গৈছে 2 সপ্তাহ আগত আপলোড কৰিছে ঠিক আছে এই ভিডিঅ'টো মই এতিয়া আপোনালোকক এবাৰ দেখুৱাই আছোঁ এই ভিডিঅ'টো 1K ভিউজ সম্পূৰ্ণ 1000 ভিউজ হৈছে মানে 1K ভিউজ ইয়াতে আমি যদি এই ভিডিঅ'টোৰ ডাটাবিলাক আমি চাওঁ এই ভিডিঅ'টোত আপোনালোকৰ 1000 ভিউজ গৈছে 2.9 আৱাৰ্ছ ৱাটচ টাইম আহিছে তাৰ 8টা ছাবস্ক্ৰাইবাৰ আহিছে আৰু আপোনালোকৰ এষ্টিমেটেড ৰেভিনিউ ইয়াত কিমান আহিছে $0.02 এতিয়া $0.02টো আমি ইণ্ডিয়ান ৰুপিছত আমি কনভাৰ্ট কৰোঁ তেনেহ'লে কেইটকা হয় মই আপোনালোকক দেখুৱাই আছোঁ $0.02 হ'লে আপোনাৰ 1 rupees বা 1.76 rupees এতিয়া দেখা পাইছে 1000 ভিউজত মাত্ৰ বহুতৰ মনত আহিব যে ইউটিউবত ভিডিঅ' বনাই কামেই নাই 1000 ভিউজত মাত্ৰ 1.76 rupees ইণ্ডিয়ান ৰুপিছ আহিছে মাত্ৰ মই আপোনালোকক আৰু এটা বস্তু ইণ্টাৰেষ্টিং বস্তু দেখুৱাইছোঁ আপোনালোকে চিম্পলি ডেছবৰ্ডত ক্লিক কৰিছোঁ ডেছবৰ্ডত ক্লিক কৰি আকৌ ৰিফ্ৰেছ কৰিছোঁ ঠিক আছে আকৌ ৰিফ্ৰেছ কৰি চিম্পলি ইয়াত কণ্টেণ্টত যাম ইয়াতে কণ্টেণ্টত গৈ ইয়াতে কণ্টেণ্টটো ৰিফ্ৰেছ কৰিছোঁ ইয়াতে এটা ভিডিঅ' এই ভিডিঅ'টো পৰহি আপলোড দিছিলে আপোনালোকৰ 2 দিন হৈ গৈছে এই ভিডিঅ'টো যদি আমি ডাটাবিলাক চাওঁ এই ভিডিঅ'টো আপোনালোকে একদম শ্বকড হৈ যাব ইয়াতে চাই দেখা পাইছে এই ভিডিঅ'টো মাত্ৰ 698 ভিউজ গৈছে আৰু ৱাটচ টাইম হৈছে 72.4 আৱাৰ্ছ আৰু ইয়াতে এষ্টিমেটেড ৰেভিনিউ কিমান আছে 0.56 এতিয়া আহিছোঁ 0.56টো যদি আমি ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট কৰোঁ 0.56 তেনেহ'লে 49 ঠিক আছে এতিয়া ক'ব গ'লে
সেই ভিডিঅ'টো 1000 ভিউজত আহিছিল ক'ব গ'লে 2 টকা, আৰু এইটো ভিডিঅ'ত আপোনালোকৰ 650 ভিউজতে আহি আছে। আপোনালোকক ক'ব গ'লে আপোনালোকৰ 650 ভিউজত আহি আছে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ নাই বুলি 50 টকা এটা আহিছে। এইখিনি কথা হৈছে আপোনালোকৰ CPM আৰু RPM। আপোনালোকেতো বহুতেই ভাবিব যে এইটো কেনেকুৱা কথা যে 1000 ভিউজত আপোনালোকৰ আহি আছে 2 টকা। বন্ধুসকল আপোনালোকেতো দেখিলে যে ইউটিউবত কিছুমান ইয়াত নিয়ম নীতি আছে। আপোনালোকে এনেকুৱা কিছুমানে ভাবিব যে ইয়াতে 1000 ভিউজত আপোনালোকৰ 2 টকা পোৱা আছে, আৰু কেতিয়াবা 650 ভিউজত আপোনালোকৰ 50 টকা পোৱা আছে, কিবা ওলোটা বোলা নেকি? নহয় বন্ধুসকল, ইয়াতে আপোনালোক কাম কৰে ইউটিউবৰ CPM আৰু RPM চিষ্টেম বা CPM আৰু RPM গাইডলাইন। ইয়াতে অলপমান বস্তুবিলাক বেলেগ ধৰণৰ। আপোনালোকৰ যদি ইউটিউবৰ পৰা টকা উপাৰ্জন কৰিব পৰা নাই, বা আপোনালোকৰ ইউটিউবত কাম কৰিছে, বা আপোনালোকৰ চেনেল মনিটাইজ হৈ আছে, তেনেহ'লে আপোনালোকৰ ইউটিউবৰ CPM আৰু RPMৰ বিষয়ে জনাটো বহুত দৰকাৰ। তেতিয়াহ'লে আপোনালোকে কম ভিউজতো বা কম সময়তো আপোনালোকে ইউটিউবৰ পৰা বহুত টকা উপাৰ্জন কৰিব পাৰিব। চ' বন্ধুসকল, আপোনালোকে যদি ইউটিউবৰ বিষয়ে সম্পূৰ্ণ CPM আৰু RPMৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব। মই আপোনালোকৰ এটা ডেডিকেটেড ভিডিঅ' বনাই দিম, ফুল দীঘল চাই এটা ভিডিঅ' বনাই দিম অকল আপোনালোকৰ ইউটিউবৰ CPM আৰু RPMৰ ওপৰত। চ' বন্ধুসকল, আজিলৈ এইখিনি আছিল। আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' মাজলে।